guys, welcome back to my YouTube channel Anusmita's Diary. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভালেই। আৰু আমি আজি এঠাইলৈ গৈ আছো, ক'ত গৈ আছো সকলো জনাই আছো অলপ পিছত আপোনালোকক। মই আগতে এটা ৰেডি হৈ লওঁ তাৰপিছত জনাই আছো। আৰু এতিয়া আমি একদম ৰেডি হৈ গলো আৰু আজি আমি গৈ আছো গড়ৰ ফটাবাৰত অৱস্থিত ৰাণীচাপৰি শ্ৰী মনসা মন্দিৰলৈ। কাৰণ বহু দিনৰ পৰা এই মন্দিৰলৈ যাওঁকে আছো, কিন্তু কিবা না কিবা প্ৰব্লেমৰ কাৰণে যোৱাই হোৱা নাছিল। কয় নহয় মা যেতিয়া বিচাৰে তেতিয়াই যাব পাৰো, আৰু আজি চাগে মা বিচাৰিছে তাৰ কাৰণে যাব ওলাইছো। আৰু মানে এতিয়া মা আৰু মই একদম ৰেডি হৈছো, কিন্তু মামীহঁত আহি পোৱা নাই। মামীহঁতৰ লগত যাম, এয়া ৰখি আছে। আৰু মামীহঁত আৰু এয়া বহুত টাইম ৱেইট কৰাৰ পিছত ফাইনেলি মামীহঁত আহি পালে। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলো মন্দিৰত যাবৰ কাৰণে। চ' চাই থাককচোন আপোনালোকে মই কি দেখাওঁ। আৰু এয়া আগত মা আৰু দাদা দুয়োটাই ধুনীয়াকৈ কথা পাতি গৈ আছে। চাওক, আৰু এয়া আমি বিজয়নগৰ আহি পালোঁ। আৰু দোকানবোৰ চাওকচোন, কাপোৰেৰে ইমান ধুনীয়াকৈ সজাই থৈ দিছে। কাৰণ দুৰ্গা পূজা আহিলেই নহয়, মাজত মাথো কেইটামান দিনহে বাকী আছে। পিছে আপোনালোক সকলোৱে কাপোৰ ল'লেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। এয়া আমি হুদুমপুৰ ৰোডলৈ আহিছোঁ। আৰু চাওকচোন ৰাস্তাটো ইমান ধুনীয়া, সেইকাৰণে খুব বেছিয়ে ভাল লাগে আহি পেলাই। আৰু ইয়াত এতিয়া বহুতবোৰ কোম্পানীও হ'ল। আৰু এয়া চাওক, আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে গৈ আছোঁ। মানে আমি পলাশবাৰীৰ মেইন ৰোডেৰে নগৈ পেলাই মাথাউৰি হৈ গৈ আছোঁ। কাৰণ এই ৰাস্তাটোৰে গৈ খুব বেছি ভাল লাগে, কাৰণ পৰিৱেশটো খুব বেছিয়ে ধুনীয়া হয়। চ' আমি এতিয়া ধুনীয়া পৰিৱেশ উপভোগ কৰি গৈ আছোঁ। আৰু এতিয়া মন্দিৰ আহি পাই গ'লোঁ। আৰু এয়া আমি এতিয়া মাৰ শ্ৰীচৰণত আগবঢ়াবৰ কাৰণে প্ৰসাদ ফল ফুল ৰেডি কৰি আছোঁ। মানুহৰ ভিৰ দেখিছেনে? কিমানবোৰ মানুহ আহিছে আজি। আৰু আজিয়ে নহয় দেই, প্ৰত্যেক দিনাখনে এনেকুৱা ভিৰেই থাকে ইয়াত। আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা ভক্তসকলে আহে মাক দৰ্শন কৰিবৰ কাৰণে। এয়া কোনোবাই পাৰ চৰাই আনিছে মাৰ শ্ৰীচৰণত দান কৰিবৰ কাৰণে। আমাৰ ধূপ চাকি জ্বলোৱা হৈ গ'ল, আৰু এতিয়া আমি দেৱী মাৰ দৰ্শন কৰিব মন্দিৰৰ ভিতৰে গৈ আছোঁ। আৰু এতিয়া আমি সকলোৱে দেৱী মাৰ দৰ্শনৰ কাৰণে ৰৈ আছোঁ, কিন্তু আধা ঘণ্টাৰ কাৰণে মন্দিৰৰ মেইন দুৱাৰখন বন্ধ কৰি থোৱা হৈছে। কাৰণ এইখিনি টাইমতেই দেৱী মাক ভোগ আগবঢ়োৱা হয়, আৰু আধা ঘণ্টা হোৱাৰ পিছতে আকৌ খুলি দিয়া হ'ব। জয় মা মনসা। ধুনীয়াকৈ দৰ্শন কৰি আহিলোঁ আমি সকলোৱে, আৰু মনটো খুব বেছিয়ে ভাল লাগিছে মাৰ দৰ্শন পাই। আৰু দৰ্শন কৰি আহি আমি প্ৰসাদ খালোঁ, লগতে খিচাৰি খাব লৈছোঁ। খিচাৰি ভোগখিনি মন্দিৰৰ ফালৰ পৰাই দিয়ে, আৰু প্ৰত্যেক দিনাই খিচাৰি ভোগ বনোৱা হয় ভক্তসকলৰ বাবে। আৰু ইমান যে টেষ্টি হয় নহয়, কি ক'ম আপোনালোকক। এতিয়া মন্দিৰৰ প্ৰায়খিনি কামেই সম্পূৰ্ণ হ'ল, যিহেতু আপোনালোকক মন্দিৰৰ বাহিৰৰ পৰিৱেশ অলপ দেখাওঁ বলক। আৰু এয়া হৈছে মন্দিৰৰ সন্মুখ ভাগ। অলপ আগতে আপোনালোকক দেখাইছোৱে, ইমান যে ধুনীয়া নহয় চাৰিওফালৰ পৰিৱেশটো। মানে চাৰিওফালে সেউজীয়া অট'মেটিক ভক্তিভাৱ আহিয়েই যায়। মনসা মন্দিৰৰ পুখুৰীটো, আৰু ইয়াতে বহুত মাছ আৰু কাছ আছে। আৰু দেখিছেনে এয়া ইমানবোৰ কাছ উঠি আছে, বাঁহ নে কি বা সেইডাল তাত উঠি আছে। মানে গৰম কাৰণে নেকি এনেকৈ গোটেইবোৰ উঠি আছে, কিহৰ কাৰণে গম নাপাওঁ বাৰু, কিন্তু দেখি কিবা এটা ভাল লাগি গৈছে। আৰু ইয়াৰ পৰা গুৱাহাটী এয়াৰপৰ্টখন যিহেতু নিচেই ওচৰত, চ' ফ্লাইটবোৰ অহা যোৱা কৰোঁতে বহুত তলেৰেই দেখা পোৱা যায়। এতিয়া ঘৰত যাবৰে হ'ব। চ' যোৱাৰ আগে আমি সকলোৱে আইচক্ৰীম খাই ল'লোঁ, কাৰণ বহুত বেছিয়ে গৰম পৰিছে।
এতিয়া আমাৰ ঘৰত যাবৰ হ'ল বহুত টাইমে থাকিলোঁ ইয়াত আৰু আহি পেলাই বহুত বেছিয়ে ভাল লাগিলে কাৰণ বহুত দিনৰ পৰাই যিটো আশা কৰি আছিলোঁ আজি আশাটো ফাইনেলি পূৰণ হ'ল চ' বহুত বেছিয়ে ভাল লাগিছে মনটো নাজানো আজি ভিডিঅ'টোৰ যোগেৰে আপোনালোকক কি দেখাব পাৰিছোঁ কিন্তু ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু এতিয়া ফাইনেলি ঘৰ আহি পালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি চাই ভাল পালে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্লিজ ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায় থেংক ইউ